কাকৈজানা বঙাইগাঁও জিলাৰ এক বিশেষ গাঁও। সোণালী বান্দৰ লগতে প্ৰকৃতিক সংৰক্ষণ কৰি ৰখাৰ বাবে গাঁওবাসীয়ে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিশেষ গাঁওখন বৰ্তমানে হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বঙাইগাঁও জিলাৰ এই কাকৈজানা গাঁওখনৰ লগত কাকৈজানা সংৰক্ষিত বনাঞ্চলত থকা জাক-জাক সোণালী বান্দৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দুষ্প্ৰাপ্য সোণালী বান্দৰ তথা আপুৰুগীয়া জীৱকুলৰ বাবে সমগ্ৰ বিশ্বৰ বুকুত জিলিকিবলৈ সক্ষম হৈছে এই কাকৈজানা গাঁওখন। কাকৈজানা গাঁওবাসীয়ে দীৰ্ঘদিনৰে পৰা প্ৰকৃতিক সংৰক্ষণ কৰি আহিছে, লগতে বিৰল প্ৰজাতিৰ এই সোণালী বান্দৰক ৰক্ষণাবেক্ষণ দি আহিছে। গাঁওখনৰ গ্ৰাম্য পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি তুলিছে অঞ্চলবাসীয়ে। বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অধ্যয়ন গৱেষণাৰ স্থান হৈ পৰিছে এই কাকৈজানা গাঁও। সোণালী বান্দৰৰ ৰম্যভূমি বুলি পৰিচিত এই গাঁৱত গৱেষণাকাৰী দল, বিদ্যালয় কলেজৰ ছাত্ৰ-ছাত্ৰী, বিশ্ব প্ৰসিদ্ধ ফটোগ্ৰাফাৰৰ উপৰিও দেশী-বিদেশী পৰ্যটকে ভিৰ কৰি আহিছে। স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা কাকৈজানা পাহাৰত গছ-বন, লতা আদি ৰোপণ কৰাত বৰ্তমানে সমগ্ৰ অঞ্চলটো সেউজীয়াৰে ভৰি পৰিছে। সোণালী বান্দৰক কেন্দ্ৰ কৰি গাঁৱত গঢ় লৈ উঠিছে হোমষ্টে তথা পৰ্যটকৰ বাবে গাঁৱত থকা খোৱা-বোৱাৰ ব্যৱস্থা গঢ়ি তোলাৰ উপৰিও সোণালী বান্দৰ দৰ্শন কৰিব অহা পৰ্যটকক সোণালী বান্দৰ দৰ্শন কৰোৱাৰ গাইড হিচাপত স্থানীয় কিছুমান যুৱক নিয়োজিত হৈ কৰ্মসংস্থাপন হৈছে। আমাৰ কাকৈজানাত যিহেতু নেকি আমাৰ সোণালী বান্দৰৰ কাৰণে বিখ্যাত আৰু লগতে আমাৰ বিদেশী পৰ্যটকো আহি আছে। আমি গ্ৰাম্য পৰ্যটনটোক আমি আগুৱাই নিয়াৰ চেষ্টা এটা কৰি আছোঁ আৰু লগতে আমাৰ গ্ৰাম্য পৰ্যটনত বহুতে ভাবে যে অকল সোণালী বান্দৰ আছে বুলি কিনে সোণালী বান্দৰটো দেখুৱাব লাগে বুলি ভাবিছে, কিন্তু গ্ৰাম্য পৰ্যটনত আমাৰ ইয়াত বহুতখিনি দিশ আমাৰ আছে, লগতে আমাৰ বহুতখিনি কৰিবলগীয়া কাম আছে। আজি আমি অলপমান দেখুৱাইছোঁহে, আমি অকল ঘৰত এটা ইয়াত বনাই কিনে আমি দুটামান ঘৰ বনাইছোঁ, যিহেতু নেকি আমাৰ নিজৰ মাটিত আমি নিজেই অলপমান চেষ্টা এটা কৰিছোঁ যাতে আহি মেলি থকাৰ ব্যৱস্থাখিনি আমি কৰি দি আছোঁ। লগতে আমি ফটোগ্ৰাফীৰ কাৰণে আমি মানুহখিনি ব্যৱস্থা কৰি দি আছোঁ আৰু লগতে আমি যোৱা মেলা ট্ৰেকিঙৰ কাৰণে আমি ব্যৱস্থা কৰি দি আছোঁ। আৰু গ্ৰাম্য পৰ্যটন বুলি ক'লে বহুতে ভাবে অকল আজিৰ তাৰিখত যে অকল খালি এটা বস্তু দেখালোঁ হ'ল, কিন্তু ইয়াত আমাৰ বহুতখিনি দিশ আছে। যেনেকৈ আমাৰ মুগা কালচাৰটো আছে, ইয়াত আমাৰ মুগা ফাৰ্ম আছে, আমি মুগাখিনি দেখুৱাই আছোঁ। লগতে আমি খেতি বাতিখিনি দেখুৱাই আছোঁ। খেতি বাতিখিনি যিখিনি খেতি দেখাই আছোঁ, আমাৰ যিটো থলুৱা খাদ্য, যিখিনি আমাৰ থলুৱা খাদ্য, কলপচলাৰ পৰা লৈ কিনে আমি ভেবেলী লতাৰ পৰা লৈ কিনে আমি নৰসিংহ পাতৰ পৰা লৈ কিনে গোটেই বস্তুখিনি আমি বনাই খুৱাই আছোঁ। ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ পৰ্যটক আহে। হয়, কোন ঠাইৰ পৰা? বিশেষকৈ এতিয়া নেদাৰলেণ্ড, জাৰ্মানী, ফ্ৰান্স, UK, ইজৰাইল, তাৰপিছত আপোনাৰ ফ্ৰান্স আৰু ছিংগাপুৰ, মালয়েছিয়া, এইকেইটাৰ পৰা আহিছে অলৰেডি। আৰু ইণ্ডিয়াৰ পৰা আমাৰ প্ৰায় চেন্নাই, তাৰপিছত বেংগলোৰ, তাৰপিছত পাঞ্জাৱ, দিল্লী, এনেকৈ আহি আছে, কলিকতা। থকা মেলাৰ ব্যৱস্থা, থকা মেলা ব্যৱস্থা আমি কৰি আছোঁ। থকা মেলা ব্যৱস্থা আমি গাঁৱতে আমি ব্যৱস্থা কৰিছোঁ। মই নিজে এটা হোমষ্টে এটা ৰেডি কৰিছোঁ। লগতে আৰু এজন আছে মোৰ বন্ধু, ক'ব গ'লে হৰমন ৰাভা, তেখেতৰ তাতো আমি এটা হোমষ্টে এটা ৰেডি হৈ আছে। তো তেখেতসকলেও কৰি আছে, ময়ো কৰি আছোঁ, আৰু আমাৰ লগতে আৰু ৰাভাপাৰা বুলি কিনে তেখেতসকলেও তাতো কৰি আছে। কিন্তু আমি চেষ্টা এটা কৰি আছোঁ যে অকল এখন গাঁও বুলি নহয়, আমি গোটেই এৰিয়াটোত আমি চিন্তা এটা কৰিছোঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টত আমি বহুতখিনি পৰ্যটনৰ সম্ভাৱনা আছে। যেনেকৈ আমাৰ কি কয়, যোগীঘোপা আছে, আপোনাৰ অভয়পুৰী ৰাজবাৰী আছে, নাগকাটি আছে। তো আমি গোটেইখিনি আমি লগত লৈ কিনে আমি কামখিনি কৰিব চিন্তা এটা চৰ্চা কৰি আছোঁ। তামৰঙাখন আছে, চৰাইৰ কাৰণে বিখ্যাত, ক'ব গ'লে বহুতে নাজানে, চৰাই আমি দেখাব পাৰি আছোঁ। কাছৰ এটা আমাৰ বিল এখন আছে, কাছ পায়, সেইখন বিলতো আমি চেষ্টা এটা কৰিছোঁ। ফৰেইন গেষ্ট আহি আছে, তাত দেখুৱাই আছোঁ। বৰ্তমান মুহূৰ্তত গল্ডেন লেংগুৰ ক'ত পোৱা যায়? বৰ্তমান আপোনাক অকল বহুতে ভাবে যে অকল আমাৰ কাকৈজানাত এখন গাঁৱে বুলি ভাবে, কিন্তু আমাৰ গোটেই এৰিয়াটোতে আমাৰ গল্ডেন লেংগুৰ পায়। আজিৰ তাৰিখত আমি ভালেকেইখন গাঁৱত দেখুৱাই আছোঁ, আৰু প্ৰত্যেকখন গাঁৱতে গল্ডেন লেংগুৰ সোমাই আছে। কিন্তু বহুতে নাজানে যে গল্ডেন লেংগুৰ কেতিয়াবা আহি কিনে, কিছুমান গেষ্ট আহি চাই মেলি গুচি যায়, কয় যে নাই গল্ডেন লেংগুৰ। এখন গাঁৱত আহে, সোমাই ওলাই গুচি যায়, গল্ডেন লেংগুৰ নাই বুলি ভাবে। কিন্তু গল্ডেন লেংগুৰ বেলেগ এটা আপোনাৰ গাঁৱতো আছে, আপোনাৰ ধৰক গোটেই এৰিয়াটোতে সোমাই আছে। এতিয়া আপোনালোকে যদি কয় যে নাই আমি গল্ডেন লেংগুৰ চাবলৈ বিচাৰে, তো তেনেকৈ সেই হিচাপত আপোনালোকে যোগাযোগ কৰিলে আমি দেখুৱাৰ ব্যৱস্থা কৰি দি আছোঁ